নমস্কাৰ নৰ্থ ইষ্ট নিউজ লাইভৰ সমূহ দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ত মই ৰূপকান্তি শৰ্মা। এবাৰ নাজিৰাৰ পৰা কিছু ডাঙৰ খবৰ আহিছে। অসমৰ নাজিৰাৰ পৰা আহিছে ডাঙৰ খবৰ। সেই ৰাজনৈতিক কিছু খবৰ আহিছে, ৰাজনৈতিক বিগ ব্ৰেকিং নিউজ ক'ব লাগিব। নাজিৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুত্তলিকা দাহ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কংগ্ৰেছ দলে। এইবাৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। এই মুহূৰ্তে ডাঙৰ খবৰটো জনাই আছো। অসম নৰ্থ ইষ্ট নিউজ লাইভৰ সমূহ দৰ্শকসকলৰ বাবে এটা ডাঙৰ খবৰ ক'ব লাগিব, এটা ৰাজনৈতিক বিগ ব্ৰেকিং নিউজ ক'ব লাগিব। প্ৰতিবাদী কাৰ্যসূচীত এবাৰ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু লগতে শতাধিক কংগ্ৰেছ কৰ্মীয়ে এই কাৰ্যসূচীত যোগদান কৰিছে। অসম কংগ্ৰেছ কমিটিৰ নিৰ্দেশত এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে। আৰু সেই মৰ্মে আজি সন্ধিয়াত নাজিৰাতে অনুষ্ঠিত হৈছে এই কাৰ্যসূচী। নাজিৰাৰ শিমুলগুৰি পৌৰ ব্লক কংগ্ৰেছ কমিটি আৰু গ্ৰাম্য ব্লক কংগ্ৰেছ কমিটিৰ নগৰৰ মাজমজিয়াত ৰাজীৱ ভৱনৰ সন্মুখতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুত্তলিকা দাহ কৰিবলৈ প্ৰত্যক্ষ কৰা যায়। এই মুহূৰ্তে জনাই আছো অসম নৰ্থ ইষ্ট নিউজ লাইভৰ সমূহ দৰ্শকসকলৰ বাবে এটা ডাঙৰ খবৰ, এটা ৰাজনৈতিক ডাঙৰ খবৰ লৈ আহিছোঁ অসম নৰ্থ ইষ্ট নিউজ লাইভৰ সমূহ দৰ্শকসকলৰ বাবে। উল্লেখযোগ্য যে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজভৱনে ঘেৰাও কাৰ্যসূচীত অসম আৰক্ষীয়ে বৰ্বৰচিত আক্ৰমণ আৰু প্ৰাণ আহুতি দিছে কিছুমান কৰ্মীয়ে। আৰু এই মুহূৰ্তে জনাই আছো সেই খবৰ, যিগৰাকী কৰ্মীয়ে প্ৰাণ আহুতি দিছিলে সেইগৰাকী ব্যক্তি হৈছিলে মৃদুল শইকীয়া। আৰু মৃদুল শইকীয়া এনেধৰণে ৰাজভৱন ঘেৰাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে। তেওঁ আছিলে এগৰাকী অধিবক্তা আছিলে আৰু সেই অধিবক্তাগৰাকী এনেধৰণে প্ৰতিবাদী কাৰ্যসূচীত যোৱাৰ পিছতে তেওঁ প্ৰাণ আহুতি দিবলগীয়া হৈছিল। অসম আৰক্ষীৰ বৰ্বৰচিত আক্ৰমণতে আহুতি দিয়া হৈছিল এইজন নিষ্ঠাবান কংগ্ৰেছ কৰ্মী মৃদুল শইকীয়াৰ। আৰু মৃদুল শইকীয়াৰ আজি মানৱেন্দ্ৰ শৰ্মাৰ ভৱনত অনুষ্ঠিত হ'বলগীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ ল'বলৈ ঘৰৰ পৰা খোজকাঢ়ি গৈ থকা অৱস্থাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা লগতে জ্যেষ্ঠ কংগ্ৰেছ নেতাকৰ্মীসকলকে আৰক্ষীয়ে কোনো কাৰণ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰি অমানৱীয় নিৰ্যাতন চলোৱাৰ প্ৰতিবাদত আজি কংগ্ৰেছ কমিটিয়ে প্ৰতিখন জিলাৰ মুখ্য কাৰ্যালয় আৰু প্ৰতিটো ব্লক কাৰ্যালয়ৰ সন্মুখতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ অসম কংগ্ৰেছ কমিটিয়ে জৰুৰীকালীনভাৱে নিৰ্দেশ জাৰি কৰে। আৰু সেই নিৰ্দেশ মতে নাজিৰাতো 3খনকৈ ব্লক কংগ্ৰেছ কমিটি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে। শতাধিক কংগ্ৰেছ দলৰ বিষয়া আৰু বিষয়ববীয়াসকল আৰু কৰ্মীসকলে হিমন্ত বিশ্ব শৰ্মা মুদ্ৰাবাদ, গৃহ বিভাগ, হাই হাই হিটলাৰী শাসন নচলিব, কংগ্ৰেছ কমিটি মুক্তি দিয়ক বুলি বিভিন্ন শ্লোগান তুলি ধৰে। আৰু এই প্ৰতিবাদৰ শ্লোগান দি ধৰ্ণা কৰি উত্তাল কৰি তোলে প্ৰতিবাদী কাৰ্যসূচী। এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰাচাৰী শাসন ৰাজ্যৰ জনগণৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলি অভিযোগ কৰি এনে এক স্বৈৰতন্ত্ৰ শাসন তীব্ৰ গৰিহণা দিছে। আৰু গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছ দলৰ নেতাকৰ্মীসকলক অতি শীঘ্ৰেই বিনা চৰ্তে মুকলি কৰি দিয়াৰ বাবে কিন্তু এই মুহূৰ্তে আহ্বান জনাইছে। জনাই আছোঁ অসম নৰ্থ ইষ্ট নিউজ লাইভৰ সমূহ দৰ্শকসকলক এটা বিগ ব্ৰেকিং নিউজ, ৰাজনৈতিক বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ অসম নৰ্থ ইষ্ট নিউজ লাইভৰ সমূহ দৰ্শকসকলৰ বাবে। নাজিৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে শতাধিক কৰ্মচাৰীসকলে। আমাৰ হাতত এই মুহূৰ্তত যি এক্সক্লুজিভ দৃশ্য আছে সেই এক্সক্লুজিভ দৃশ্য আপোনালোকক দেখুৱাই লৈছোঁ। এই মুহূৰ্তত এয়া চাওক, এনেধৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰিবলৈ কেনেদৰে কংগ্ৰেছ যি দল আছে দলৰ নেতাকৰ্মীসকলে লাগি পৰিছে। কংগ্ৰেছ দলকে যিসকল তেওঁলোকৰ নেতাকৰ্মীক গ্ৰেপ্তাৰ কৰিছে সেই নেতাকৰ্মীসকলকে শীঘ্ৰেই মুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে। হিমন্ত বিশ্ব শৰ্মা শাসন স্বৈৰাচাৰী শাসন বুলি তেওঁলোকে মন্তব্য কৰিছে। এই মুহূৰ্তত দেখুৱাই আছোঁ সেই দৃশ্যাংশ বুলি, আমাৰ হাতত যি দৃশ্যাংশ বুলি আহিছে ইতিমধ্যে সেই দৃশ্যাংশ বুলি আপোনালোকক দেখুৱাই লৈছোঁ পোনপ্ৰথমে। যিবিলাক আমাৰ গণতান্ত্ৰিক প্ৰতিবাদৰ বাবে সুবিধা সংবিধানে দিয়ে, এই সংবিধান দিনক দিনে
ধ্বংস কৰিবলৈ এক অপচেষ্টা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চলাই আহিছে। আজি কেইদিনমান পূৰ্বে আমি ৰাজভৱনলৈ এটা শান্তিপূৰ্ণ প্ৰচেছন লৈ গৈছিলোঁ, যাতে ৰাজ্যপাল ডাঙৰীয়াক এখন স্মাৰকপত্ৰ দিব পাৰোঁ। আদানীৰ যি অসমতো তেওঁ যেনেকৈ সাধাৰণ নাগৰিকক লুণ্ঠন কৰিছে, ভাৰতবৰ্ষত যেনেকৈ বিজেপি চৰকাৰৰ সহযোগত আদানীয়ে দেশৰ জনগণক লুণ্ঠন কৰিছে, ইয়াৰ প্ৰতিবাদ কৰিবলৈ সেইখিনি সময়ত অত্যাধিক বল প্ৰয়োগ কৰি অসম আৰক্ষীয়ে আমাৰ এজন যুৱ নেতা মৃদুল ইছলামক হত্যা কৰিলে কন্দুৱা গেছৰ বেছি প্ৰয়োগ কৰি। আৰু তাৰ বাবে আজি আমি শোকসভা কৰিবলৈ গুৱাহাটীত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰিছিলোঁ। যুৱক কংগ্ৰেছৰ এখন প্ৰতিবাদী কাৰ্যসূচী আছিল, তেওঁলোকৰ সাংগঠনিক সভা আছিল। এই গোটেইবিলাক সভা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসাংবিধানিকভাৱে আৰক্ষী লগাই আজি বন্ধ কৰি আমাৰ নেতাসকলক জেললৈ প্ৰক্ষেপ কৰিছে। নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু আহিছিল, তেওঁক আজি জেলত আবদ্ধ কৰি থৈছে। আৰু এতিয়ালৈকে আমাৰ কোনো কংগ্ৰেছ কৰ্মীক বিনা কাৰণত গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকক এতিয়াও মুক্তি কৰি দিয়া নাই। আমি সেই গতিকে এতিয়া মুখ্যমন্ত্ৰীৰ এই হিটলাৰী স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে আজি নাজিৰা নগৰৰ মাজভাগত তেওঁৰ প্ৰতিনিধি দাহ কৰিছোঁ। আৰু ভৱিষ্যতে এনেকুৱা হিটলাৰী শাসন অসমত যাতে নচলায় তাৰ বাবে তেখেতক সাৱধান বাণী শুনাইছোঁ। আৰু কংগ্ৰেছে ৰাইজৰ স্বাৰ্থত সদায় কাম কৰি যাব, প্ৰতিবাদ কৰি যাব, এই কথা আজি হিমন্ত বিশ্ব ডাঙৰীয়াক ৰাজপথত তেখেতৰ প্ৰতিমূৰ্তি জ্বলাই আমি তেখেতক সাৱধানী বাণী শুনাইছোঁ।